পদে কৈছে সেহি কথা শুনি সতী দক্ষৰ নন্দিনী ভৈলন্ত উৎসুক পিতৃগৃহে যজ্ঞ শুনি। নিজৰ পিতৃ ঘৰত যেতিয়া যজ্ঞ বুলি বেলেগৰ মুখৰ পৰা গম পাইছে আৰু গম পোৱাৰ পাছতো তেওঁ ভাবিছে মোৰ দেউতাৰ ঘৰত যেতিয়া যজ্ঞ এটা পাতিছে তালৈ সব গৈছে, সেইকাৰণে তেওঁ উৎফুল্লিত হৈছে। পিন্ধি অলংকাৰ ছয় উত্তম বসন, যি য'ত আছিলে সুন্দৰভাৱে বস্ত্ৰ পৰিধান কৰি অলংকাৰ আদি পৰিধান কৰি পৰম আনন্দে স্বামীসমে ৰংগ কৰি বিমানত চৰি যায় দশদিশ ভৰি। যিমানবিলাক দেৱ দেৱতা আছে দেখা পাইছে পত্নীসকলে সুন্দৰ সুন্দৰ অলংকাৰ পৰিধান কৰি স্বামীৰ লগত গৈছে। কণ্ঠত সুবৰ্ণ হাৰ, কৰ্ণত কুণ্ডল বান্ধিল সুবেশ কৰি খোপাক উচ্ছল, কৰত কংকন ৰত্ন মেখলা কটিত সুবৰ্ণ অংগত কৰে বাহুত ভূষিত। যিটো কৈলাসত সতী দেৱীৰ ভৱন, তাহাৰ সমীপে চলে যত কন্যাগণ। দেৱ দেৱীৰ যিমানবিলাক পত্নী নিজৰ নিজৰ স্বামীৰ লগত সুন্দৰ সুন্দৰ অলংকাৰ বসন পৰিধান কৰি কৈলাসৰ কাষেদিয়ে যেতিয়া যোৱা সতীয়ে দেখিছে আৰু কথা পাতি যোৱা শুনিছে যে দক্ষৰ ঘৰত ইমান এটা সুন্দৰ আৰু বৃহৎ পৰ্যায়ত এটা যজ্ঞৰ আয়োজন কৰিছে, গতিকে সতীৰ মন উৎফুল্লিত হৈছে এইকাৰণে যে মোৰ দেউতাৰ ঘৰত ইমান ডাঙৰ উৎসৱ হৈছে। আৰু জীয়েকে মাকৰ ঘৰত কিবা এটা হ'লে, বাপেকৰ ঘৰত কিবা এটা হ'লে তাৰ যাবলৈ এটা ইচ্ছা থাকে, আমাৰ আসক্তিটো থাকেই। যদিও বিয়া বাৰু দিয়া হয়, নিজৰ ঘৰখনৰ প্ৰতি আসক্তি এটা আছে। সেই আসক্তিটোৰ কাৰণে ইয়াত এতিয়া লিখিছে, দেখিয়া সতীৰ ভৈলা উত্ৰাৱল চিত্ত, পিতৃগৃহে যাইবু বুলি ভৈলা হৰষিত। মাটিত নেদয় ভৰি উৎসৱে গোসানী, পিতৃৰ গৃহত মহোৎসৱ যজ্ঞ শুনি। যেন মাটিত ভৰিয়ে নিদিব এনেকুৱাকৈ উৎফুল্লিত হৈ আছে। কিয়? দেউতাকৰ ঘৰত যজ্ঞ পাতিছে, তালৈ যাব। তাৰ পাছত কি হয় এতিয়া ক'ব কৃষ্ণ। সতীয়ে যেতিয়া দেৱ দেৱতাৰ পত্নীসকলক নিজৰ নিজৰ স্বামীৰ লগত সুন্দৰ সুন্দৰ অলংকাৰ বস্ত্ৰ পৰিধান কৰি যোৱা দেখিলে তেওঁৰো মন গৈছে। কোৱা কথা বতৰাবিলাক শুনিছে যে মোৰ দেউতাৰ ঘৰত ইমান ডাঙৰ এটা যজ্ঞ কৰিছে, সেইকাৰণে তেওঁ মনতে ভাবিছে এই কথাটো নিশ্চয় মোৰ স্বামীয়ে গম নাপায়, শংকৰে নিশ্চয় নাজানে, জনা হ'লেতো মোক ক'লেহেঁতেন। আৰু সেইকাৰণে তেওঁ নিজে আগবাঢ়ি গৈছে। ইয়াত কৈছে, কহু শংকৰত ইটো আনন্দ বাৰ্তাক, অনুমানে জানো হৰে নজানন্ত আক। মই অনুমান কৰি গম পাইছোঁ যে এই কথাটো নিশ্চয় শিৱই গম নাপায়। যদি জানিলন্ত কি ক মোত নকহিল, জানিলে যাইবাক যত্ন কেনে নকৰিল। কাৰণ আগৰ কথাখিনি সতীয়ে নাজানে যে এই সভাখনত কেনেকুৱা কি হৈ গ'ল, এই কথাখিনি তেওঁ গম নাপায়। সেইকাৰণে সতীয়ে ভাবিছে যদি মোৰ স্বামীয়ে গম পালেহেঁতেন যে শহুৰৰ ঘৰত ইমান ডাঙৰ এটা যজ্ঞ হৈছে, তেতিয়াহ'লে তেওঁতো ইমান সময় মোক লৈ পেলাই গ'লেহেঁতেন, তেওঁ নিশ্চয় গম নাপায়। সেইকাৰণে ওচৰলৈ আহিছে। এহি বুলি চলিলন্ত শংকৰৰ পাশ, আঠে বেঠে জান্ত দেৱী কৰিলয় লাখ। দেখিলা আচন্ত নিজ স্বামী পশুপতি, আৰম্ভিল যজ্ঞ তজু শশুৰে সম্প্ৰতি। আৰু গৈ ওচৰলৈ গৈ পেলাই স্বামীৰ ওচৰলৈ গৈ সতীয়ে ক'লে যে হে মোৰ স্বামীদেৱ, তোমাৰ শহুৰে অৰ্থাৎ দক্ষই এটা যজ্ঞ পাতিছে, মহা মহোৎসৱ বৃহস্পতি যাৰ নাম, যাক আন যজ্ঞে নাহি কদ্যাপি উপাম। এনেকুৱা এটা যজ্ঞ তেওঁ কৰিবলৈ আৰম্ভ কৰিছে যিটো যজ্ঞৰ তুলনা বেলেগত পাবলৈ নাই। নকৰা বিলম্ব আমি সবো চলি যাওঁ, যজ্ঞৰ আনন্দ আজি দেখিবাক পাওঁ। সেইকাৰণে স্বামীক কৈছে যে ব'লা আমিও যাওঁ আৰু যজ্ঞৰ আনন্দ আমিও লাভ কৰোঁ। যদি বোলা যজ্ঞ কিবা ভৈলা সমাপতি, নাহিটো শংকা কহোঁ ইয়াৰ যুগুতি। যদি সমৰ্পিলা যজ্ঞ পিতৃ প্ৰজাপতি, ইদানিকো চলে প্ৰজা দেখিও সম্প্ৰতি। এই গোটেইখিনি কথা অনুমানৰ ওপৰত হৈ আছে। অনুমান সতীয়ে কৈছে যে হয়তো তোমাৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে যজ্ঞ কিজনী শেষেই হ'ল, অনুষ্ঠান শেষেই হ'ল, যে এইটো চিন্তা কৰিব নালাগে, কাৰণ এতিয়াও গৈ আছে, সেয়া মানুহ আমি দেখা পাই আছোঁ। এই কথাখিনি যিখিনি বস্তু আপোনালোকে এতিয়ালৈকে শ্ৰৱণ কৰিছে, দক্ষ যজ্ঞৰ মূল কাহিনীটো ইয়াৰ আগৰ পৰা আৰম্ভ হৈছে। এবাৰ সতী আৰু শিৱ ভৰদ্বাজ ঋষিৰ ওচৰত গৈছিল ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে, ঈশ্বৰৰ কথা ৰামায়ণৰ কথা শুনিবৰ কাৰণে। আৰু যেতিয়া তেওঁলোক যায় তেতিয়া ত্ৰেতা যুগ চলি আছিল। প্ৰথমে সতীৰ মনলৈ এটা ভাৱ আহিছে যে মোৰ স্বামী
ইমান জ্ঞানী, তেওঁ নিজকে সৰ্বজ্ঞ বুলি কৈছে, তেওঁ আকৌ বেলেগৰ পৰা ঈশ্বৰৰ কথা শুনিবলগীয়া কি আছে? এওঁৱে দেখোন পৰম ঈশ্বৰ, বেলেগৰ পৰা কিয় শুনিব লাগে? এই বুলি ভৰদ্বাজ ঋষিৰ প্ৰতি কোনো এটা সদ্ভাৱ নাই, ভকতৰ প্ৰতি ভাল ভাৱ নাই, অহংকাৰত ভুগি আছে। আৰু যেতিয়া শিৱৰ লগত গ'ল ভৰদ্বাজ আশ্ৰমত, ভৰদ্বাজে শিৱ আৰু সতীক দেখা পায়, তেওঁ আসনৰ পৰা নামি আহিল আৰু এওঁলোকক উচ্চ আসনত বহিবলৈ দি নিজে তলত বহিছে। সতীৰ মনত আৰু ভাৱ আহিল যে এওঁতো আমাক ঈশ্বৰ বুলি গমেই পালে দেখোন, আৰু পাই পেলাই নিজে তলত বহিছে, আমাক উচ্চ আসন দিছে, আকৌ এইজনৰ পৰা আমি ঈশ্বৰৰ কথা কি শুনিম? এইজনে আমাক কি ঈশ্বৰ তত্ত্ব বুজাব? মনত ভাৱ। তাৰ পাছত ঈশ্বৰৰ কথা ভৰদ্বাজে ক'লে, শুনিলে। সতীৰ কোনো মন নাই, শ্ৰদ্ধা নাই কাৰণে শুনিছে, ওলাই গৈছে। যেতিয়া ঘূৰি আহে, সেই সময়ত ত্ৰেতা যুগ চলি আছিল। ৰামচন্দ্ৰৰ সীতাক অলৰেডি ৰাৱণে হৰণ কৰি নিছে, আৰু সীতা হৰণ কৰি নিয়াৰ পাছত ৰামচন্দ্ৰই গছ লতা পশু পক্ষীক কান্দি কান্দি সুধি ফুৰিছে যে হে হে বৃক্ষ, হে লতা, হে পশু পক্ষী, তোমালোকে কিবা জানানে? মোৰ পত্নীক কোনে নিলে? এনেকৈ লীলা কৰি থকা অৱস্থাত সতী আৰু শিৱ আহি থাকোঁতে শিৱই প্ৰভু ৰামচন্দ্ৰক এনেকৈ লীলা কৰি থকা দেখি দূৰৰ পৰা এটা সেৱা জনালে। সতীয়ে কৈছে, তুমি কাক সেৱা কৰিলা? শিৱই কৈছে, এইজনেই মোৰ পৰম আৰাধ্য, যাক মই সদায় তপ কৰি থাকোঁ বা জপ কৰি থাকোঁ, যাৰ নাম এইজনেই মহেশ্বৰো ঈশ্বৰ, গতিকে মোৰ পৰম আৰাধ্য। সতীৰ মনত বিশ্বাস হোৱা নাই, যদি এইজন ঈশ্বৰ হয় তেতিয়াহ'লে এওঁ নিজৰ পত্নীক কোনে নিলে, ক'লে নিলে, এইবিলাক কিয় গম নাপাব? সতীৰ মনৰ ভাৱটো, এইজন যদি ঈশ্বৰে হয় তেতিয়াহ'লে আকৌ এওঁ সেই গছ লতাক কান্দি কান্দি পেলাই সুধি ফুৰিছে, মোৰ পত্নীক কোনে নিলে, কোনফালে গৈছে, দেখিছানে? এইবিলাক কি? সতীৰ মনত সন্দেহ আহিল। এটা কথা বুজি লওক, অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয়ী আত্মা বিনশ্যতি, না অয়ম লোক অস্তি না পৰ, না সুখম সংশয়ী আত্মনা। 4ৰ্থ অধ্যায় 40 নম্বৰৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যদি কোনোবা পৰিয়ালত গিৰিয়েক ঘৈণীয়েকৰ মাজত, শাহু বোৱাৰীৰ মাজত, যাৰ মাজতে নহওক কিয়, যদি সন্দেহ বা শংকা সোমাই গ'ল, ই ঘৰখন নষ্ট কৰি পেলাব। সন্দেহ বস্তুটো অতি বেয়া, সেইকাৰণে পৰাপক্ষত সন্দেহ কেতিয়াও কৰিব নালাগে, শংকা কৰিব নালাগে। সন্দেহটো অতি ভয়ানক। সতীৰ মনত সন্দেহ সোমাল, সেইকাৰণে শিৱই ভাবিলে যে এওঁৰ সন্দেহ নিৰাকৰণৰ এটাই উপায় আছে, এওঁক নিজে প্ৰমাণ চাবলৈ পঠিয়াই দিয়াটো ভাল। সেইকাৰণে শিৱই সতীক ক'লে যে মই জানিছোঁ তোমাৰ মনত সন্দেহ হৈছে, এইজন মোৰ আৰাধ্য হয় নে নহয়, তুমি এটা কাম কৰা, তুমি নিজে গৈ প্ৰমাণ লৈ আহা, আৰু মই তেতিয়ালৈকে কৈলাশলৈ আগবাঢ়োঁ। এই বুলি কৈ শিৱ গুচি যায়। সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰে। সীতাৰ ৰূপ ধাৰণ কৰি ৰামচন্দ্ৰ আৰু লক্ষ্মণ যোনফালে গৈ আছে তাৰ আগে আগে যায়। লক্ষ্মণে প্ৰথমতে দেখা পালে, দেখা পাই ভাবিলে, আৰে সতী দেৱী এনেকৈ আহিছে, আৰু মোৰ মাতৃসম সীতা মাতৃৰ তেওঁ ৰূপ ধাৰণ কৰি আছে, মই এইবিলাকত নোসোমাওঁ, যি কৰে মোৰ প্ৰভু ৰামচন্দ্ৰই কৰিব বুলি লক্ষ্মণ মনে মনে থাকিল। ৰামচন্দ্ৰই সতীক নিজৰ পত্নীৰ ৰূপত দেখাৰ লগে লগে তেওঁ সেৱা কৰি পেলাই ক'লে, হে মাতৃ, তুমি আকৌ মোৰ পত্নীৰ ৰূপ কিয় ধাৰণ কৰিলা? চিনি পাই গ'ল, কাৰণ তেওঁ ভগৱান। সতীৰ এতিয়া মানে ভৰি তলৰ পৰা মাটি নাইকিয়া নিচিনা হৈছে ভয়ত, আৰু ক'লে, নাই 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 একো নাই, মই এনেই কৈ আৰু জাষ্ট তাৰ পৰা গুচি গ'ল। ইফালে এতিয়া শিৱ কৈলাশত যেতিয়া আকৌ ধ্যান কৰি আছে, তেওঁতো সকলো গম পাই আছে। সতী গ'ল, যোৱাৰ লগে লগে সুধিলে যে তুমি প্ৰমাণ চাই আহিলানে? বোলে নাই নাই, মই কিয় প্ৰমাণ চাম। ফাঁকি মাৰিলে, প্ৰথম গিৰিয়েকৰ ওচৰত ফাঁকি, আৰু ক'লে যে তুমি প্ৰমাণ নাই চোৱা? বোলে নাই নাই, আপুনি যেতিয়া কৈ দিলে তেওঁ আৰাধ্য আৰু মই মানি ল'লোঁ। কিন্তু ডাঙৰ কথা হ'ল, শিৱই গম পালে যে সতীয়ে তেওঁৰ আৰাধ্য সীতা দেৱীৰ ৰূপ ধাৰণ কৰিলে, আৰু সীতাক তেওঁ মাতৃ নিচিনাকৈ তেওঁ সদায় সন্মান কৰে। এতিয়া যেতিয়া সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰিলে, কায়িকভাৱে তেওঁৰ লগত পত্নীৰ সম্বন্ধটো সেইদিনাই শিৱই ত্যাগ কৰিলে।
বুজি পালে তত্ত্বটো সতীৰ যজ্ঞত য'ত শৰীৰটোহে যা দিবলগীয়া আছিল, কিন্তু শিৱই আগতেই তেওঁক মনৰ পৰা ত্যাগ কৰিলে। কিয়? যে তুমি মোৰ মাতৃ স্বৰূপা সীতা দেৱীৰ ৰূপ ধাৰণ কৰিলা, গতিকে তোমাৰ লগত মোৰ আৰু কোনো ধৰণৰ পত্নীৰ সম্পৰ্কটো হ'ব নোৱাৰে। সেইকাৰণে নাই, সেইকাৰণে একোৱেই নহ'লে, পত্নীৰ ৰূপত স্বীকাৰ নকৰিলে, সেইদিনাই ত্যাগ কৰিলে, মনে মনে ত্যাগ কৰিলে। আৰু এতিয়া এয়া গোটেইখিনি চলি আছে সেই কেছটোৰ নিমিত্ত, কাৰণ তেওঁৰ সেইটো শৰীৰ শিৱই গ্ৰহণ কৰিব নোৱাৰে পত্নী হিচাপে। আৰু তাৰ কাৰণে এই গোটেইখিনি বস্তু এতিয়া আহিছে, য'ত সতীয়ে এই শৰীৰটো ত্যাগ কৰিবলগীয়া হ'ব। বাৰু যি কি নহওক, এতিয়া ইয়ালৈকে আহিছে, শিৱৰ ওচৰত আহি কৈছে যে তুমি যদি মনত সন্দেহ কৰিছা যে যজ্ঞ শেষ হ'ল, এইটো ভয় কৰিব নালাগে, এয়া গৈ আছে মানুহ, আমি দেখি আছোঁ, ব'লা যাওঁ ব'লা। এতিয়া কি? আৰাসব লোকে কহি পথত চলয়, আবেশে পাতিল যজ্ঞ দক্ষ মহাশয়, হেন জানি বলো প্ৰভু উঠা ত্ৰিলোচন, দেখা কন্যাগণ সমে চলে দেৱগণ। স্বামীক কৈছে যে তুমি চোৱাচোন, বাকী সকলোবিলাক গৈছে নিজৰ নিজৰ কৃষ্ণ স্বামীৰ লগত, গতিকে আমিও যাওঁ ব'লা। কিয়? বিশেষত জ্যেষ্ঠা মোৰ ভগিনী যতেক, স্বামী সংগে যাইবে জানো সবেও প্ৰত্যক্ষ। দক্ষৰ 16জনী কইনা আছিল, তাৰে 13জনীক ধৰ্মই বিয়া কৰাইছে, এগৰাকীক অগ্নিগণে, এগৰাকীক কব্যপায়ী নামৰ পিতৃগণে, আৰু একেবাৰে কনিষ্ঠা কন্যা আছিল সতী, যাক শিৱলৈ বিয়া দিছিল। সেইকাৰণে শিৱই কৈছে মই যদি মাৰ ঘৰলৈ যাওঁ, তেতিয়া তাত মোৰ জ্যেষ্ঠা ভগিনীসকলক অৰ্থাৎ বাইদেউসকলক মই তাত লগ পাম, সেইটো এটা উদ্দেশ্য, আপোনজনক লগ পোৱাৰ। ইয়াত কৈছে এতিয়া সুহৃদ খবৰ দৰ্শন অভিলাষে, জানো স্বামী সংগে গৈল মনত হৰিষে। নিজৰ আপোনজনক তাত দৰ্শন পাব, সেইকাৰণে ময়ো যাবলৈ ইচ্ছা কৰিছোঁ। ময়ো তুমি সমে বাঞ্ছা কৰোঁ সেই মতে, যজ্ঞৰ উৎসৱ দৰ্শনৰ নিমিত্তে, দেখিব সিঠাইত আনো ভগিনী সমস্ত, আনো বন্ধু বান্ধৱ ভিনিশি সবজত। আমি যদি তালৈ যাওঁ, আমাৰ আপোন আপোন সকলো তাত লগ পাম। ডাঙৰ ঘটনা এটা হৈছে, আমি যিমানবিলাক কৰ্ম কৰোঁ, এই কৰ্মবিলাকৰ মূল লক্ষ্যটো কি, উদ্দেশ্যটো কি? সতীয়ে যে ইমানকৈ উত্ৰাৱল হৈছে, শিৱৰ লগতে আছে, যিজন গুণৰ অৱতাৰ বুলি কয়। প্ৰভু ভগৱন্তৰ 6 ধৰণৰ অৱতাৰ আছে, পুৰুষ অৱতাৰ আছে, যোগ অৱতাৰ আছে, গুণ অৱতাৰ আছে, লীলা অৱতাৰ আছে, সত্যাৱেশ অৱতাৰ আছে, আৰু মনন্তৰ অৱতাৰ আছে। 3 গুণৰ পৰা 3জন হৈছে, ৰজোগুণৰ পৰা ব্ৰহ্মাৰূপে সৃষ্টি কৰিছে, তমোগুণৰ পৰা শিৱৰূপে সংহাৰ, আৰু সত্যগুণৰ পৰা বিষ্ণুৰূপে পালন। এতিয়া এওঁ শিৱৰ দৰে এজন পৰম বৈষ্ণৱ, 12জন ভাগৱতৰ যি কথা জানে, তেওঁলোকৰ মাজৰ এজন শিৱ, তেওঁৰ পত্নী হিচাপে থকাৰ পাছতো কিহৰ কাৰণে বেলেগত আকৌ আনন্দ বিচাৰি যাবলগীয়া হৈছে? কিয় যাওঁ আমি? আজি যে আপোনালোক ইয়ালৈ আহিছে, কিয়? বা কোনোবাক নিমন্ত্ৰণ দিয়াৰ পাছতো অহা নাই, কিয়? আমি জীৱনত যত যিমান কৰ্ম কৰোঁ, তাৰ উদ্দেশ্য মাত্ৰ এটা, এইটো হৈছে আনন্দ। আমাক সকলোকে আনন্দ লাগে, কিয়? আমি পৰম আনন্দৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 15 অধ্যায় 7 নম্বৰ শ্লোক। যিমান কৰ্ম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোক কৰিছে, প্ৰত্যেকটো কৰ্মৰ লক্ষ্য হৈছে এটাই, সেইটো হৈছে আনন্দ প্ৰাপ্তি। আপোনালোক ইয়ালৈ আহিছে আনন্দ বিচাৰি, ইয়াৰ পৰা আধাতে কোনোবা গুচি যাব আনন্দ বিচাৰি, তেওঁৰ বেলেগত কিবা কাম আছে। কিয়? সেইটো কাম কিয় কৰিছে? সেইটো আনন্দৰ কাৰণে। ভিক্ষাৰীয়ে ভিক্ষা খুজিবলৈ যায়, চোৰে চুৰ কৰিবলৈ যায়, ডকাইতে ডকাইত কৰিবলৈ যায়, যোনে যিটোৱে কৰ্ম নকৰক কিয়, উদ্দেশ্য সদায় এটা, এইটো হৈছে আনন্দ প্ৰাপ্তি। কিন্তু আমাৰ মাজত খেলি মেলিটো ক'ত লাগে? আমাৰ মাজত খেলি মেলিটো ক'ত লাগে? আমি আচলতে আনন্দ ক'ত আছে এই তত্ত্বটো বুজি নাপাওঁ। 3টা মূল তত্ত্ব আছে, ভগৱান, তেওঁৰ মায়া আৰু জীৱ। আমিবিলাক হৈছোঁ জীৱ। আমাক আনন্দ লাগে কাৰণ আমি পৰম আনন্দৰ অংশ, আত্মা। আমি আনন্দ বিচাৰিব পৰা 2খন স্থান আছে, এক হৈছে ভগৱানমুখী আৰু এক হৈছে মায়াৰ সংসাৰ, য'ত ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি খোৱা বোৱা চব
আনন্দটো ক'ত আছে? এই মায়াত আছে নে ভগৱানত আছে? এই তত্ত্বটো বুজি ল'লেই আমাৰ সকলোৰে যিহেতু লক্ষ্যস্থান এটা, কাৰো লগত কাৰো মত বিভেদ নহ'ব। আমাৰ যে মতৰ যে অমিল হৈ আছে কথাবিলাক, একেখন গাঁৱতে আজিকালি 2টা 3টা 4টা 5টালৈকে গৈছেগৈ।